মাহী, অ মাহী, মায়া ক'ত আছে? সৰু বাবু দেখোন। মায়াক লাগে। মায়া ভিতৰতে আছে। তাই আকৌ মোৰ কোঠা এৰি কলৈ যাব? কিন্তু এটা কথা, আজি মায়াৰ ওচৰলৈ আমি কাকো যাবলৈ দিয়া নাই। যিমান কাষ্টমাৰ আহিছে বেলেগ কাৰোবাক চাই ল'ব দিছোঁ। মায়াক আজি ৰেষ্ট দিছোঁ। কাইলৈৰ পৰা তাইৰ ৰেটটো বঢ়াই দিম বুলি ভাবিছোঁ। মাহী, আপুনি ভালদৰে জানে দেখোন মই মায়াৰ বাহিৰে বেলেগ কাৰো ওচৰলৈকে নাযাওঁ। দিনটোৰ ভিতৰত অকণমান সময়ৰ কাৰণে হ'লেও মই মায়াৰ ওচৰলৈকে আহোঁ। যিদিনাখনে মই প্ৰথম আপোনাৰ এই কোঠালৈ আহিছোঁ সেইদিনাখনে মই মায়াকে পচন্দ কৰিছোঁ। আৰু আজিলৈকে যিমান দিনে আহিছোঁ মই মায়াৰ ওচৰলৈকে গৈছোঁ। আজি মই কেলৈ বেলেগৰ ওচৰলৈ যাম? মোক মায়াৰ ওচৰলৈ যাব দিয়ক মাহী। নহ'ব। আজি মই মায়াৰ ওচৰলৈ যাবলৈ কাকো পাৰ্মিশ্যন দিব নোৱাৰোঁ। আজি কাৰোবাক পঠাই দিয়াৰ লগে লগে বেলেগ কাষ্টমাৰবোৰে আহি মোৰ ওচৰত ভিৰ লগাবহি। কাইলৈ মায়াৰ ওচৰলৈ ফাৰ্ষ্ট MLA আহিব আৰু MLA যোৱাৰ পাছতেই তাইৰ ৰেটটো আমি বঢ়াই দিম বুলি ভাবিছোঁ। মাহী, আপুনি বাৰে বাৰে যে কৈ আছে কাইলৈৰ পৰা ৰেট বঢ়াম বুলি, মই জানো আপোনাক পইচা নিদিয়াকৈ আছোঁ আজিলৈকে। আৰু আজিও লগ কৰিলে জানো আপোনাক পইচা নিদিম বুলি কৈছোঁ। বেলেগ কাকো জনাব নালাগে, কেৱল মোক মায়াৰ ওচৰলৈ এবাৰ যাবলৈ দিয়ক। আপুনি কাইলৈৰ পৰা তাইৰ ৰেটটো কিমান বঢ়াম বুলি ভাবিছেনো কওক? মই আজিয়ে সিমানখিনি পইচা দিম। প্লিজ মাহী, মোক মায়াৰ ওচৰলৈ এবাৰ যাবলৈ দিয়ক। দিনটো কষ্ট কৰি আহিছোঁ। এতিয়া তাইৰ মুখখন যদি এবাৰ চাই যাবলৈ নাপাওঁ তেতিয়াহ'লে পেটলৈ ভাতো নাযাব, ৰাতি টোপনিও নাহিব। প্লিজ, আপোনাক কেইটকা লাগিব কওকচোন? মই দিম দিয়ক। মাত্ৰ 10 মিনিট সময় দিয়ক মোক। কাইলৈৰ পৰা মায়াৰ ৰেটটো এঘণ্টাত 5,000কৈ ল'ম বুলি ভাবিছোঁ। তোৰ যদি আজিয়ে তাইক লগ কৰা ইমান হাহাকাৰ লাগিছে তেনেহ'লে 10 মিনিটত 5,000 টকা দিব লাগিব। তই মোক 5,000 টকা দে, মায়াক 10 মিনিট লগ কৰি আহ। ঠিক আছে মাহী, ঠিক আছে, মই আপোনাক 5,000 টকাই দিম। তই 10 মিনিটত 5,000 টকা দি তাইক লগ কৰিবি? আৰু কিবা উপায় আছে জানো? আপুনি কৈছে যেতিয়া আৰু দিবইতো লাগিব। চন্দনা, যোৱা, তোমালোক দুইজনী যোৱা আৰু মায়াক ৰেডি হ'বলৈ কোৱা কাষ্টমাৰ আহিছে, ৰেডি হ'ব দিছে। ঠিক আছে মা। ঐ ল'ৰা, তই মোক এটা কথা কচোন, তই মায়াৰ গাত এনেকুৱা কি বিচাৰি পাইছ যিটো বস্তু আমাৰ গাত নাই? আমাকনো কি দেখিবলৈ বেয়া দেখে? আমাৰ গাতনো কি নাই? তই যে চিধা আহি সেই মায়াজনীৰ ওচৰলৈহে যাওঁ আৰু যিমান টকা সিঁচ সকলো মায়াজনীৰ ওপৰতহে সিঁচ। কেতিয়াবা আমাৰ ওপৰতো টকা সিঁচি চাচোন। কেতিয়াবাতো আমাৰ ওচৰলৈ আহিছা, কিজানি আমি তোক মায়াতকৈ আৰু বেলেগ সুখে দিব পাৰোঁ। আমাৰ তাত কিজানি তই আৰু বেলেগ কিবাই বিচাৰি পাওঁ। আপোনালোকে বেয়া নাপাব, মই আপোনালোকক বেয়া নাপাওঁ, কিন্তু আপোনালোকৰ ওচৰলৈ মই যাবও নোৱাৰোঁ। কাৰণ মই মায়াক বহুত ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। সঁচাকৈ এই মায়াজনী কিন্তু বহুত লাকি দেই। তাই তাত ৰেগুলাৰ কাষ্টমাৰ আহে আৰু যিমান পইচা লাগে সিমান পইচাই সিঁচে কাষ্টমাৰবিলাকে। তাইৰ গাত কি এনেকুৱা গুণ আছে নাজানো আৰু, যিটো আমাৰ গাত নাই। আপোনালোকে বেয়া নাপায় যদি মায়াক খবৰটো দিয়কচোন, মোৰ মানে দেৰিয়ে হৈছে। মায়াক লগ নাপায় একেবাৰে উটাবল হৈ আছে নেকি মনটো? ঠিক আছে, আমি খবৰ দিওঁগৈ। উৰ্মিলা, আহা মায়াৰ ওচৰলৈ যাওঁ। ব'লা। সৰু বাবু, মায়াৰ লগত এনেকুৱা কি মন মিলিল হে? সদায় মায়াকে বিচাৰি থাকা যে? নাজানো, কিন্তু মায়াক মোৰ বহুত ভাল লাগে। দিনটোৰ ভিতৰত তাইক এবাৰ লগ নাপালে মোৰ যে শান্তিয়েই নালাগে। এইবোৰ কিবা প্ৰেম চেমৰ আৰম্ভণি হোৱা নাইতো তোমালোকৰ মাজত? নাজানো মাহী। সৰু বাবু, মই কিন্তু তোমাক এতিয়াই সকিয়নি দিছোঁ, মায়াৰ লগত এইবোৰ প্ৰেম চেমৰ জাল নাপাতা যাতে। তাইক মই গাঁৱৰ পৰা বহুত টকা দি কিনি আনিছোঁ। বেচেৰীজনী মাক দেউতাক নাই, সৰুতে ঢুকাল। মোমায়েকে পাই মোৰ হাতত বেচি দিলে আৰু মোৰ কাৰণে তাই বহুত লাকি। তাই মোৰ কোঠালৈ অহাৰ পাছত মোৰ বহুত কাষ্টমাৰ বাঢ়ি গ'ল। এই ঘৰটো মাটিও আছিল, এতিয়া মই 2 তলা বনালোঁ। তাই থকাৰ কাৰণে মোৰ এই কোঠাটোত এদিনো যাত্ৰানাস্তিক নহয়। সদায় কোনোবা নহয় কোনোবা তাইৰ ওচৰলৈ আহেই আৰু যিমান টকা দাবী কৰোঁ তাইক লগ পাবলৈ সিমান টকা দিয়ে লগ কৰে। সেইকাৰণে কৈছোঁ, তাইৰ নিচিনা ইমান বেয়া ছোৱালী এজনীৰ প্ৰেমত পৰি নিজৰ জীৱন ধ্বংস কৰিব নালাগে। ভাল ছোৱালী বাহিৰত চাই বিয়া পাতি ল'লেই হ'ল। মাহী, এইবোৰ আপুনি বুজি নাপায় দিয়ক। মায়া ৰৈ আছে মা, আপুনি সৰু বাবুক পঠাব পাৰিব। সৰু বাবু, যোৱা, মায়াৰ ৰুমলৈ যোৱা, কিন্তু মনত ৰাখিবা মাত্ৰ 10 মিনিট, আৰু ওলাই অহাৰ লগে লগে মোক ইয়াত পইচা দি ওলাই যাবা। ঠিক আছে মাহী। মায়া, সৰু বাবু, তুমি আজিও আহিছা? মইতো তোমাক আহিবলৈ মানা কৰিছিলোঁ, তাৰ পাছতো তুমি ইমান টকা ভৰি ভৰি মোৰ ওচৰলৈ কেলৈ আহি থাকিব লাগে বাৰু? তুমি মোক যিমানেই মানা নকৰা মায়া, মই তোমাৰ ওচৰলৈ আহিমেই, সদায় আহিম। এয়া লোৱা মায়া, মই তোমাৰ কাৰণে কিবা কিবি খোৱা বস্তু লৈ আহিছোঁ, আৰু ইয়াত চকলেট এটাও আছে, ডাঙৰ চাই আনিছোঁ, তুমি খাই থাকিব পাৰিবা। তুমি মোক কেলৈ ইমান ভাল পোৱা বাৰু? মই কৈছোৱেই তুমি মোৰ ওচৰলৈ আহি নাথাকিবা। আনকি তুমি মোৰ গাত টাচো নকৰা, একোৱেই নকৰা মোৰ লগত। অলপ সময় বহা, মোৰ লগত কথা পাতা আৰু মোৰ কাৰণে কিবা কিবি খাবলৈ লৈ আহা। এইখিনি কাৰণতেই ইমানবোৰ টকা কেলৈ খৰচ কৰি থাকিব লাগে? মোৰ ভাল লাগে মায়া, তোমাৰ ওচৰলৈ আহি মোৰ ভাল লাগে। মই ঘৰত বৰ অকলশৰীয়া মায়া, মোৰ মা দেউতা নাই। মই ইয়াত আহি তোমাৰ লগত দুষাৰ কথা পাতি গ'লেও মই দিনটো ধুনীয়াকৈ কাম বন কৰি থাকিব পাৰোঁ।
গোটেই দিনটো কাম কৰাৰ পাছত সন্ধিয়া সময়ত যদি এবাৰ তোমাৰ মুখখন চাবলৈ আহিব পাৰোঁ মোৰ বহুত ভাল লাগে মায়া। তুমি কেলে কথাবোৰ বুজি নোপোৱা? তুমি এনেকৈ আহি থকাৰ কাৰণে মোৰ ৰেট কিমান বঢ়াই দিছে তুমি গম পাইছানে? আগতে মোৰ ৰেট 1500 আছিল, এতিয়া ডাইৰেক্ট 5000 কৰি দিছে। সেইবোৰ কেলে হৈছে? সেইবোৰ তোমালোকৰ দৰে মানুহৰ কাৰণে হৈছে। তোমালোকৰ দৰে মানুহবোৰে কেলে মোৰ কাৰণে এনেকৈ পাগল হৈ থাকা মই একো নাজানো। মায়া, তুমি মোক এটা কথা কোৱাচোন, তুমি এইবোৰ নকৰিলে নহয়নে বাৰু? সেইবোৰ তুমি কেলে কৰিব লাগে কোৱাচোন? কি কৰিম, উপায় নাই। সেইবোৰ কৰিবলৈকেতো মোক কিনি লৈ আহিছে। সেইবোৰ আমাৰ ব্যৱসায়। এইবোৰ নকৰিলে কি খাম, কেনেকৈ চলিম, ক'ত থাকিম? মায়া, তোমাৰ ওচৰলৈ অহা প্ৰতিজন পুৰুষকে তুমি মৰম নকৰিবাচোন। তুমি অকণমান আওকাণ কৰিবা। তোমাৰ ওচৰলৈ এনেকৈ বেলেগ আহি থকাটো মোৰ একেবাৰে ভাল নালাগে। সঁচা কথা ক'বলৈ গ'লে এইবোৰ মোৰো ভাল নালাগে, কিন্তু উপায় নাই। কাষ্টমাৰ ৰাখিব পাৰিলেহে মোক বেছিকৈ মৰম কৰিব আৰু ভালদৰে খাবলৈ দিব, ভালদৰে থাকিবলৈ দিব, পিন্ধিবলৈ দিব। মই যদি কাষ্টমাৰ ৰাখিব নোৱাৰোঁ তেনেহ'লে মোক কোনেও ইয়াত গুৰুত্ব নিদিব, ভালদৰে খোৱা বোৱাকেইটাও নিদিব। মই যিমানে ইনকাম কৰি দিবলৈ পাৰিম মোৰ ফেচিলিটি সিমানেই ইয়াত বাঢ়ি থাকিব। সেইকাৰণেহে। তুমি মোক এটা কথা কোৱাচোন মায়া, তুমি মোক ভাল পোৱানে? মোলৈ তোমাৰ মনত পৰি থাকেনে? যদি তুমি মোক ভাল পোৱা তেনেহ'লে মই তোমাক কথা দিছোঁ, মই তোমাক ইয়াৰ পৰা উলিয়াই লৈ যাম আৰু বাহিৰত গৈ আমি এখন ধুনীয়া সুখৰ সংসাৰ কৰিম। মায়া, মোৰ লগত বিয়া হ'বানে মোৰ লগত বিয়া? সেইবোৰ তুমি কি কৈছা? সদায় সদায় একেটা প্ৰশ্নকে কেলে কৰি থাকা বাৰু? সদায় কৰিম। তুমি যেতিয়ালৈকে মোক উত্তৰ নিদিয়া মই তেতিয়ালৈকে তোমাক একেটা প্ৰশ্নকে কৰি থাকিম। তেনেহ'লে শুনা, মই ভাল পাওঁ তোমাক, বহুত ভাল পাওঁ, কিন্তু মই তোমালৈ বিয়া হ'ব নোৱাৰোঁ। আমাৰ কপালত সেইবোৰ সুখ নাই। মোৰো মন যায় এজনকে ভাল পাবলৈ, এজনৰ লগতে থাকিবলৈ, এখন সুখৰ সংসাৰ কৰিবলৈ। বেলেগ মানুহবোৰৰ দৰে মোৰো ঘৰ এখন হওক, মোৰো এজন মানুহ থাকক, মোৰো ল'ৰা ছোৱালী হওক, এখন নিজাকৈ ঘৰ হওক। সেইবোৰ ময়ো সপোন দেখোঁ, কিন্তু সপোনবোৰ সদায় সপোনেই হৈ থাকে, সেইবোৰ কেতিয়াও দিঠক নহয়। মায়া, দিঠক হ'ব। তোমাৰ সকলো সপোন দিঠক হ'ব। মই তোমাৰ সকলো সপোন দিঠক কৰিম। তুমি কেৱল মোৰ হৈ থাকা মায়া। কেনেকৈ সপোন দিঠক হ'ব? তুমি মোক ইয়াৰ পৰা উলিয়াই নিব পাৰিবা? তুমি জানা মোক ইয়াৰ পৰা উলিয়াই নিলে কিমান টকা প্ৰয়োজন হ'ব? তুমি কিমান টকা দিব লাগিব? সেইবোৰ টকা তুমি ক'ৰ পৰা পাবা? পাৰিম মায়া, মই তোমাক কথা দিছোঁ। আজিৰ পৰা মই নাহোঁ আৰু তোমাৰ ওচৰত। সেইদিনাখনহে আহিম যিদিনাখন মই তোমাক ইয়াৰ পৰা উলিয়াই নিবলৈ পাৰিম। কিমান টকা লাগিব তোমাক ইয়াৰ পৰা উলিয়াই নিওঁতে? যিমান টকা লাগে মই গোটেইবোৰ টকা দিম আৰু তোমাক মই ইয়াৰ পৰা উলিয়াই লৈ যাম মায়া। আমি বাহিৰত গৈ এখন সুখৰ সংসাৰ পাতিম, আমাৰ এখন ঘৰ হ'ব। তুমি মোক ইমান ভাল পোৱা সৰু বাবু? মায়া, মই তোমাক বহুত ভাল পাওঁ। হে ৰাচিক, টাইম আউট 10 মিনিট হৈ গ'ল, বাহিৰলৈ যাব দিছে। মায়া, মই গৈ থাকোঁ। মই কথা দিয়া মতেই কৰিম, কিন্তু যিদিনাখনেই আহিম সেইদিনাখনেই তুমি ৰেডি হৈ থাকিবা। ঠিক আছে, হ'ব দিয়া। আৰু মই যেনেকৈ এৰি থৈ গৈছোঁ তোমাক, তুমি কিন্তু তেনেকৈ থাকিবা, সলনি নহ'বা। আৰু বেলেগ ধনী ঘৰৰ ভাল ল'ৰা আহিল বুলিয়েই তুমি কিন্তু চেঞ্জ হৈ নাযাবা দেই মায়া। তুমি সদায় মোৰ আৰু মোৰ হৈ থাকিব লাগিব। তুমি একো চিন্তা নকৰিবা। তুমি মোক যেনেকৈ এৰি থৈ গৈছা মোক তুমি ঘূৰি আহিও তেনেকৈ পাবাহি। তুমি মুঠতে মোক দিয়া কথাষাৰৰ কথা চিন্তা কৰা। কৰিম মায়া, এতিয়াৰ পৰা মোৰ জীৱনৰ সেইটোৱে লক্ষ্য। সৰু বাবু, সময় হ'ল নহয়, ওলাই যাওক ইয়াৰ পৰা। মায়া, এইখিনি খাই ল'বা, মই গৈ থাকোঁ। ঠিক আছে, হ'ব দিয়া, তুমি যোৱা, ভালকৈ থাকিবা। হ'ব চুইটাত, তুমিও ভালকৈ থাকিবা, বহুত মিছ কৰিম। ময়ো তোমাক বহুত মিছ কৰিম। ঠিক আছে, এতিয়া গৈ থাকোঁ হা। যোৱা। বা মায়া, তোৰ কিন্তু এইখন লাগ দেই। বাহিৰৰ পৰা পইচাও পাওঁ আৰু খোৱা বোৱা বস্তুও পোৱা হৈ গৈছ। জানো ইয়াত কি আনিছে, কিন্তু চকলেট এটা আনিছে বুলি গম পাইছোঁ আৰু সেইটো কৈছে। আমি দুইজনে ভগাই খাম, বহচোন তয়ো। নাখাওঁ, তোৰ কাৰণে আকৌ ইমান মৰমত আনিছে। মৰমত আনিলে আৰু সেই বুলিয়ে কিবা আমি ভগাই খাব নোৱাৰিম নেকি? দুইজনেই ভগাই খাম। ঠিক আছে, শুনচোন কি আনিছে। বাহিৰৰ বস্তু একো খাবই নোপোৱা হ'লো ইয়াত সোমোৱাৰ পৰা। কেৱল ভাত, দালি, চাহ সেইখিনিকে খাই থাকিবলৈ পাৰোঁ। তোৰ নিচিনাকৈ ময়ো কাৰোবাৰ এটাক ফচাইহে ল'ব লাগিব। যা সেইজনী। মায়া, মই আহি গ'লোঁ। বহুত দিনৰ মূৰত দেখিলোঁ দেখোন। সিমান দিনে মোৰ কোঠাত কি কোফা লাগিল? সেনেকুৱা কাষ্টমাৰ নহা হৈছিল যে? মাহী, আপোনাৰ কোঠালৈ মই ইমান দিনে নহাৰ কাৰণ হৈছে মায়া, আৰু আজি যে আহিছোঁ সেইটো কাৰণো হৈছে মায়া, আৰু আজিৰ পৰা যে আৰু নাহোঁ সেইটো কাৰণো হৈছে মায়া। সৰু বাবু, মই হ'লে এইবোৰ পকোৱা পকুৰি কথা একেবাৰে বুজি নাপাওঁ। কি ক'ব লগা আছে চিধা চিধিকৈ কোৱা। আপুনি আগতীয়াকৈ কওক, মায়া ক'ত আছে মাহী? মায়া মোৰ লাকি কাষ্টমাৰ। তাই মোৰ তাত নাথাকি ক'ত থাকিব? আছে মোৰ তাতে।
মাহী মায়াক মাতকচোন, মই তাইক লৈ যাবলৈ আহিছোঁ। কি এইবোৰ কি উল্টা পুল্টা কথা ক'বলৈ আহিছ? তাই ইয়াৰ পৰা ক'লৈকো নাযায়। তোৰ মাথাটো বেয়া হৈছে নেকি? তই তাইক ক'লৈ নিবলৈ আহিছ? আৰু এইবোৰ বেগত কি আনিছ তই? মাহী মই সঁচাকৈ কৈছোঁ, মোক বিশ্বাস কৰক, মই মায়াক লৈ যাবলৈ আহিছোঁ। তই জাননে মায়াক মই গাঁৱৰ পৰা কিমান লাখ টকা দি কিনি লৈ আহিছোঁ? আৰু এতিয়া মায়াক কিনিবলৈ হ'লে কিমান টকা মোক দিব লাগিব তই জান? কিমান লাগিব মাহী? মই তাইক গাঁৱৰ পৰা কিনি লৈ আহোঁতে 2 লাখ টকা দি কিনি লৈ আহিছোঁ। আৰু এতিয়া তাইক মই 7 লাখ টকা নহ'লে 1 টকাও কম দিলেও মই নেবেচোঁ। আৰু তোৰ মাথাটো বেয়া হৈছে নেকি? এইবোৰ তই কি আবোল তাবোল বকিবলৈ আহিছ? যা ইয়াৰ পৰা যা, গৈ যা। আজিৰ পৰা আৰু মায়াক লগ কৰিবলৈ নাহিবি। এইবোৰ পাগলামি মোৰ একেবাৰে ভাল নালাগে। তোক প্ৰথমতেই কৈছোঁ, সেইবোৰ লেটিপেটিত নফচিবি। মই পাগল হোৱা নাই মাহী, আপুনিহে পাগল হ'ব এতিয়া। মই এই বেগটো এনেই লৈ অহা নাই মাহী, ইয়াত 10 লাখ টকা গোটাই লৈ আহিছোঁ। আপুনি 7 লাখ টকা ইয়াৰ পৰা নিজেই গণি ৰাখক, দৰকাৰ হ'লে আৰু কেইটামান বেছিকৈ ৰাখক, কিন্তু মায়াক উলিয়াই দিয়ক, মই তাইক লৈ যাবলৈ আহিছোঁ। কি আচৰিত এইটো ল'ৰা! তই 7 লাখ টকা দি তাইক মোৰ পৰা কিনি লৈ যাবি, তাৰপাছত কি কৰিবিগৈ? ক'ৰবাত আকৌ বিক্ৰী কৰি দিবি নেকি বেছি দামত? নাই নাই মাহী, মই তেনেকুৱা ল'ৰা একেবাৰে নহয়। আপুনি মায়াক সুধিবচোন, মই তাইৰ ওচৰলৈ আহোঁ যদিও তাইক মই হাতে টাচেই নকৰোঁ, কেৱল তাইৰ লগত অকণমান সময় কটাওঁ। মই তাইক ইয়াৰ পৰা উলিয়াই নি বিয়া কৰাম আৰু দুয়োটাই এখন সুখৰ সংসাৰ গঢ়িম মাহী। কি আচৰিত ল'ৰা এটা দেখিলোঁ মই। বেলেগে দেখোন বিয়া পাতিলে ঘৈণীয়েকৰ লগত 7 লাখ টকামান সম্পত্তিহে আনিবলৈ কয়, আৰু তই বিয়া পাতিবলৈ ছোৱালী কিনিবলৈ আহিছ 7 লাখ টকা দি। মাহী আপুনি যিয়ে নাভাবক কিয়, মোক কেৱল মায়াক লাগে। ঠিক আছে, মোৰনো কি আৰু, মোৰ পইচাৰ লগতহে মতলব। তই যদি মোক 7 লাখ টকা দি তাইক কিনি লৈ যাবলৈ পাৰ, লৈ যা। সেই 7 লাখ টকা দি মই গাঁৱৰ পৰা আৰু 3জনী ছোৱালী উঠাই আনিব পাৰিম। মোৰ একো লছ নাই, কিন্তু তই যে বহুত বেয়াকৈ লছ খাইছ, সেইটো একেবাৰে সঁচা কথা। মাহী আপুনি যিটো লছ বুলি কৈছে, মোৰ কাৰণে সেইটো বহুত ডাঙৰ লাভ মাহী। উৰ্মিলা, যা দুইজনীয়ে গৈ মায়াক খবৰটো দেগৈ। তাই আছিক আহিছে তাইক বিয়া কৰাবলৈ। ঠিক আছে মা। লওক মাহী, আপুনি আপোনাৰ পইচাখিনি লওক আৰু আমাক আশীৰ্বাদ কৰিব, আমি যাতে ভালে কুশলে সংসাৰখন পাতি জীৱনটো জীয়াব পাৰোঁ। মোৰ আশীৰ্বাদ তহঁতৰ লগত সদায় আছে, কিন্তু এটা কথা, মোৰ এই কোঠাটোৰ পৰা ছোৱালী কিনি নি তই বিয়া কৰাইছ, সেইবোৰ মোৰ একেবাৰে কিন্তু পচন্দ হোৱা নাই। কাৰণ আমাৰ কোঠাত থকা প্ৰতিজনী মাইকী মানুহকেই বাহিৰৰ সমাজে একচেপ্ট নকৰে, সকলোৱে বেয়া পায়। বাহিৰৰ মাইকী মানুহবোৰে যেনেকৈ সা সন্মান পায়, আমাৰ কোঠাত থকা মাইকী মানুহবোৰে বাহিৰত গৈ সেইটো সা সন্মান কেতিয়াও নাপায়। আমি যে এইবোৰ কেলে কৰিছোঁ সেইবোৰ কোনেও ভাবি নাচায়, কেৱল আমাক বেয়া বুলি আঙুলি টুৱাবলৈ চায়। আৰু আমাৰ কোঠাত থকা সকলো মাইকী মানুহো ভাল নহয়, কিছুমান মাইকী মানুহ বেয়াও আছে যেনিবা। মই জানো মাহী, আপোনালোকৰ এই কোঠাত থকা মাইকী মানুহবোৰক বাহিৰৰ সমাজে ঘৃণায়, কিন্তু মই মায়াক সেইবোৰৰ প্ৰভাৱ একেবাৰে পৰিবলৈ নিদিওঁ। মোৰ বাহিৰে মায়াৰ এই আচল কথাবোৰ কোনেও গম নাপায়। মই মালিকৰ লগত কথা পাতিছোঁ, মালিকৰ বহুত ঠাইতে কোম্পানী আছে, ইয়াৰ পৰা মালিকো ট্ৰেন্সফাৰ হৈ যাব আৰু মোকো লগত লৈ যাব। আৰু মালিকে মোক ঘৰ এটাও দিম বুলি কৈছে, তাতেই থাকিমগৈ, য'ত মায়াক কোনেও চিনি নাপায়। মায়াৰ অতীতৰ কথাবোৰ তাত কোনেও গম নাপায়, আৰু মই এইবোৰ কথা সদায় গোপন হৈ থাকিবলৈ দিম। মায়াক মই কাৰো ওচৰতে সৰু হ'বলৈ নিদিওঁ। আচলতে মায়া এখন ভাগ্য, আৰু মায়াৰ কাৰণে তই এজন ভগৱান, বুজিছ সৰু বাবু? মা, মায়া ৰেডি হৈ আছে। ঠিক আছে সৰু বাবু, মই এই কোঠাটোত থকা প্ৰতিজনী ছোৱালীকে নিজৰ মাকৰ দৰে সুৰক্ষা দি আহিছোঁ। প্ৰতিজনী ছোৱালীয়ে মোক মা বুলি মাতেও আৰু নিজৰ মাকৰ দৰে ভাবেও। মোৰ ইমান কেইজনী ছোৱালীৰ মাজৰ পৰা আজি মায়াক বিদায় দিম। বাহিৰৰ দুনিয়াখনত তই যাতে তাইক সুৰক্ষা দি ৰাখ। আপুনি একো চিন্তা নকৰিব মাহী, মই থকালৈকে মায়াক মই সুৰক্ষা দিয়ে ৰাখিম। ঠিক আছে, তেনেহ'লে মায়াৰ ওচৰলৈ যা। মায়া। সৰু বাবু, তুমি আহিলা সৰু বাবু? অঁ মায়া, মই তোমাক কথা দি থৈ গৈছোঁ, সেই কথা নৰখাকৈ মই কেনেকৈ থাকিব পাৰিম বাৰু? চোৱা মায়া, মই আজি তোমাক লৈ যাবলৈ আহিছোঁ, সেই নৰকৰ পৰা মই আজি তোমাক উদ্ধাৰ কৰিবলৈ আহিছোঁ। সঁচাকৈ তুমি মোক দিয়া কথা ৰাখিলা, আচলতে তুমি মোৰ কাৰণে ভগৱান। মায়া, আজিৰ পৰা আমাৰ এটা নতুন জীৱন আৰম্ভ হ'ব, আৰু মই তোমাক ইয়াৰ পৰা বহুত দূৰলৈ লৈ যাম। এই লেতেৰা চহৰখনৰ দুৰ্গোন্ধ মই তোমাৰ গাত আৰু কেতিয়াও লাগিবলৈ নিদিওঁ। থেংক ইউ সৰু বাবু, তোমাক বহুত বহুত ধন্যবাদ। কিন্তু মই এটা কথা বুজি পোৱা নাই, তুমি ইমানবোৰ টকা ক'ৰ পৰা যোগাৰ কৰিলা? সেইবোৰ বহুত কথা মায়া। কোৱাচোন, মই সঁচা কথা গম নোপোৱালৈকে মোৰ মনটো একেবাৰে শান্তি লাগি নাথাকিব। কোৱাচোন। মই মোৰ ঘৰৰ ভেটিটো বিক্ৰী কৰি দিলোঁ, তাৰ পৰা মই 3 লাখ টকা পালোঁ। বাকী 8 লাখ টকা মই মোৰ কিডনী এটা বিক্ৰী কৰি দিলোঁ। কি?
তুমি তুমি মোৰ কাৰণে তোমাৰ কিডনী বিক্ৰী কৰিছা? মই কিডনী এটা বিক্ৰী কৰিছোঁ, সেইটো সঁচা। কিন্তু মায়া, তোমাৰ কাৰণে বুলি তুমি কেলৈ ভাবি লৈছা? মোৰ যদি 2টা কিডনী থাকিল হয়, মোৰ জীৱনত যদি তুমি নাথাকিলা হয়, তেতিয়াও মই জীয়াই জীয়াই মৰি থাকিলোঁ হয়। কিন্তু এতিয়া এটা কিডনী নহ'লেও মোৰ জীৱনত তুমি থাকিলে মই জীয়াই থাকিম মায়া। মই হাঁহি হাঁহি জীয়াই থাকিব পাৰিম। তুমি মোৰ কাৰণে সিমানখিনি ত্যাগ কৰিছা? আচলতে তুমি মানুহ নহয়, তুমি ভগৱান। ধেত পাগলী, মই এইবোৰ এনে কৰা নাই নহয়। মই তোমাক ভাল পাওঁ, বহুত বেছি ভাল পাওঁ, নিজতকৈও বেছিকৈ ভাল পাওঁ। সেইকাৰণেহে এইবোৰ কৰিছোঁ। মই যি কৰিছোঁ আমাৰ ভালপোৱা জীয়াই ৰাখিবলৈ কৰিছোঁ। তেনেহ'লে তুমি মোক আজি কথা দিয়া, তুমি মোৰ লগত সেই পৃথিৱীত মই যিমান দিন জীয়াই থাকিম, মানে মোৰ শেষ উশাহটোলৈকে তুমি মোৰ লগত থাকিম বুলি মোক কথা দিয়া। থাকিম মায়া, তোমাৰ শেষ উশাহলৈকে মই তোমাৰ লগতেই থাকিম। মই মৃত্যুৰ আগমুহূৰ্তলৈকে তোমাৰ লগতেই থাকিব বিচাৰোঁ মায়া। আজিৰ পৰা তোমাৰ লগত মই কথা পাতিবলৈ, তোমাৰ লগত সময় কটাবলৈ কাকো পইচা দিব নালাগে। আজিৰ পৰা আমি মুক্ত মায়া, মুক্ত। এই লেতেৰা পৃথিৱীখনৰ পৰা ওলাই তুমি বহুত সুখত থাকিব পাৰিবা মায়া। তোমাক মই এই পৃথিৱীৰ সকলো সুখ দিম। মোৰ বহুত সপোন আছিল, সেই সপোনবোৰ যে সেনেকৈ পূৰণ হ'ব মই কেতিয়াও ভবা নাছিলোঁ। আচলতে এইবোৰ সকলো তোমাৰ কাৰণেই সম্ভৱ হৈছে। তুমি যদি মোৰ জীৱনলৈ নাহিলা হয়, সেইবোৰ কেতিয়াও সম্ভৱ নহ'ল হয়। মই সদায় এই নৰকতে মৰি মৰি জীয়াই থাকিব লগা হ'ল হয়। আচলতে তোমাক মোৰ জীৱনলৈ ভগৱানেই পঠাই দিছে। মই হয়তো সিটো জনমত নিশ্চয় কিবা ভাল কৰ্ম কৰি থৈছিলোঁ, তাৰ ফল ভগৱানে মোক এইটো জনমত দিছে, তোমাৰ লগত লগ লগাই। এইখন সমাজত তুমি আজিৰ পৰা কলংকিনী নাৰী হৈ জীয়াই থাকিব নালাগে মায়া। মই তোমাৰ সাহস হৈ তোমাৰ লগত প্ৰতিটো সময়তে থাকিম, আৰু তুমি মোৰ ওপৰ কৰি এই সমাজত থাকিব পাৰিবা, চলিব পাৰিবা, মুক্ত মনেৰে থাকিব পাৰিবা। মায়া, ব'লা আমি এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। সোনকালে গৈ মন্দিৰত বিয়াখন পাতি লওঁগৈ। মই সকলো যা যোগাৰ কৰি থৈ আহিছোঁ, পণ্ডিতকো মাতি থৈ আহিছোঁ। তুমি আজি মোৰ কাৰণে কলংকিনী নাৰী নহয় মায়া, মোৰ কইনা। ব'লা আমি এতিয়া গৈ থাকোঁ। মই কইনা হ'ম আজি? অঁ মায়া, মই কৈছিলোঁ নহয় তোমাৰ প্ৰতিটো সপোন পূৰাম। এয়া আৰম্ভণি। ঠিক আছে ব'লা, মই যোৱাৰ আগতেই মাক এবাৰ মাতষাৰ লগাই থৈ যাওঁ। সিমান দিনে মাৰ হৈ কাম কৰিলোঁ, আজি যাবলৈ ওলাইছোঁ। মাক এবাৰ মাতষাৰ দি থৈ গ'লে ভাল লাগিব। ঠিক আছে ব'লা। কি হ'ল, কি চিন্তা কৰিছা? আজিও মোৰ গাত হাত দিবলৈ তুমি আফচোচ কৰিছা যে? আজিৰ পৰা মই তোমাৰ, বুজিছা? একমাত্ৰ তোমাৰ, বুজিছা? বেলেগ কাৰো নহয়। আৰু মোৰ ওপৰত একমাত্ৰ তোমাৰে অধিকাৰ আছে। একো চিন্তা কৰিব নালাগে। ধৰিবহে খুজিছা, ধৰা। থেংক ইউ মায়া।